কোনে পারফিউম বিচাৰিছে কাৰ ঘৰত চেন্ডেল উলমিছে কাৰ পত্নীয়ে কি নিছে কোনে লগুন চিঙিছে সাদৰৰ আচলত জুবিনৰ ফটো যিখিনিয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰে এইবোৰ বিষয়ক লৈ উতিভাহি নাযাব আমাক নালাগে শ্যামকানু মহন্তৰ সম্পত্তি কিমান এই মুহূৰ্তত আমাক নালাগে আমি কৰিম পাছত সেইখিনি আমি তথ্য লৈ থৈ দিছো শ্যামকানু মহন্তৰ উৎস কি ধন ঘটাৰ প্ৰত্যেকখিনি তথ্য আমি লৈ থৈ দিছো প্ৰথম জুবিনদাৰ ন্যায় আমাক লাগে সিদিনাখন সিংগাপুৰত আসলতে হৈছিল কি আমাক লাগে মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদনৰ মিল হৈছে নে নাই আমাক লাগে সিংগাপুৰত উপস্থিত হোৱাৰ পাছত কোনে কোনে সাক্ষাৎ কৰিছিল জুবিন গাৰ্গক আমাক লাগে 24ৰ পৰা 48 ঘণ্টাৰ আগত কি হৈছিল আমাক লাগে জুবিনৰ পানীতে মৃত্যু হৈছিল নে তাৰ পাছত হৈছিল আমাক লাগে জুবিনৰ বিৰুদ্ধে সঁচাকৈ কিবা কনস্পিৰেসি কিবা ষড়যন্ত্ৰ আছিল নেকি মূল অভিযুক্ত কেইজনক কোনোৱে বচাবলৈ চেষ্টা কৰিছে নেকি আমাক লাগে জুবিন গাৰ্গৰ মৃত্যুৰ আগমুহূৰ্তত কি হৈছিল সেইখিনি সময়ত তেখেতৰ সৈতে কোন আছিল সঁচাকৈ জুবিন গাৰ্গৰ মৃত্যু 19 ছেপ্টেম্বৰতেই হৈছিল নে কথাবোৰ কেতিয়া গাত লাগে জানেনে যেতিয়া সকলো শুই যোৱাৰ পাছত গৰিমা শইকীয়া গাৰ্গে এটা অতি অসহায়ভাৱে ফেচবুকত পোষ্ট দিয়ে তেতিয়া কথাবিলাক অলপমান চিন্তা কৰিবলৈ আমি বাধ্য হওঁ পামি বৰঠাকুৰ তেখেতৰ ভাতৃক স্মৰণ কৰি তেখেতে ফেচবুকত নিজৰ মনৰ কথাখিনি লিখে তেতিয়া মনত সন্দেহ উপজে যে কোনোবাই এই কালপ্ৰিট কেইটাক সহায় কৰিবলৈ চেষ্টা কৰি আছে কি কাৰণে গৰিমা শইকীয়া গাৰ্গে পামি বৰঠাকুৰে বা জুবিন গাৰ্গৰ পৰিয়ালৰ লোকসকলে এই ধৰণে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিবলগীয়া হৈছে আজিৰ তাৰিখত যদি কোনোবা মানুহ গুৱাহাটীত আছে এবাৰ সোণাপুৰ গৈ আহক 2.5 ঘণ্টাৰ আগতে আপুনি সোণাপুৰ নাপায়গৈ মোৰ সতীৰ্থ সাংবাদিক প্ৰবাল গৈ আছে 6:05 প্ৰবাল ওলাইছে বেলতলাৰ পৰা সোণাপুৰলৈ এতিয়ালৈকে গৈ পোৱা নাই লাখ মানুহৰ আজি মিছিল এক প্ৰকাৰৰ সোণাপুৰ কি কাৰণে মানুহখিনিৰ ধৈৰ্যচ্যুতি ঘটিলে কিন্তু বৰ ডাঙৰ কথা হ'ব আমি এৰি নিদিওঁ এই মুহূৰ্তৰ দ্য নিড অফ দি আৱাৰ ইজ জুবিন গাৰ্গছ ডেথ মিষ্ট্ৰি প্ৰথম জুবিনদাৰ ন্যায়